নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। তো এতিয়া ৰাতিপুৱা টাইম হৈছে 7:30। আমি ইয়াতে 6:30 আহি পাইছিলোঁ। তো গোটেইখিনি বস্তু নামাওঁতে মিলাওঁতে এৰেঞ্জ কৰোঁতে টাইম গুচি গ'ল। এই গোটেইখিনি বস্তু কালি ইয়াতে থৈ গৈছোঁ। তো এইখিনি গোটেই বস্তু ভিতৰত লৈ যাব দিছোঁ। ইয়াতে আজি আমাৰ কাম চলি আছে 800 মানুহৰ, দিনত 100 মানুহৰ বিয়া, মানে বিয়াখন দিনত আছে আৰু ইভিনিং ৰিচিপশ্যন হ'ব, 1 ডে ইভেণ্ট হয়। তো কিছুমান 2 ডে ইভেণ্ট থাকে, জোৰোণ প্লাছ বিয়া। তেওঁলোকৰ জোৰোণ অলৰেডি হৈ গৈছে, বিয়াখন দিনতে হ'ব, তাৰপিছত ৰিচিপশ্যন। তো টোটেলি 800 মানুহৰ খানা আছে। খানাৰ কাম কৰিছোঁ, ডেকৰটো ইন হাউচ, এইটো বিজয়ান্তাৰ ডেকৰ নিজৰ। আমি ইয়াতে খানাৰ কাম কৰিছোঁ আৰু লগতে SFXৰ কাম কৰিছোঁ। তো কেনেকুৱা কি কৰি আছোঁ, SFXত কি আছে বা খানাৰ মেনুত কি আছে গোটেইখিনি দেখাম। ভিডিঅ'টো আপুনি লাষ্টলৈ চাই থাকক, কাৰণ আগে পিছে ভিডিঅ' চাই য'ত আপুনি কামৰ একদম আগত দেখা পায়, নহ'লে কামৰ পিছত দেখা পায়, কামৰ দিনৰ ভিডিঅ'টো দেখা নাপায়। তো সেইকাৰণে ফাৰহান আছে আজি গোটেইখিনি শ্বুট কৰিব আৰু আপোনাৰ গোটেই BTSটো আপোনাক দেখাব। ঠিক আছে, চলো ষ্টাৰ্ট। তো এইটো আমি মাছ আনিবৰ কাৰণে লৈ যাম, ফ্ৰেছ মাছ লৈ আহিম, ফ্ৰেছ মাছ। চ' গাড়ী যিমান দাম নহওক, যদি আপুনি ইভেণ্ট লাইনত কাম কৰিছে, আপোনাৰ গাড়ী মাছ মাংসত ব্যৱহাৰ হ'বই হ'ব। এতিয়া মই এইটো আপোনাৰ লৈ যাম মাছ আনিবৰ কাৰণে, হৈ গ'ল। এতিয়া যদি মই এইখিনিটো লৈ যাই আছোঁ, অলমষ্ট মোৰ 700-800 টকা বাচি গ'ল অটো ভাড়া। তো চবেই কৰে, মই বুলি নহয়। এই লাইনত যোনে কাম কৰি আছে, কেটাৰিং বা ডেকৰেশ্যন ইভেণ্ট লাইনত, নিজৰ গাড়ীটোকতো এবাৰ নে এবাৰ ইউজ কৰিছে কামৰ পাৰপাছত। ঠিক আছে, তো এইটো নৰ্মেল কথা। আপুনি সময় বচাবৰ কাৰণে কেতিয়াবা কেতিয়াবা কৰিব লাগে আৰু কৰাটো দৰকাৰ। ঠিক আছে, লেটছ গো। তো এতিয়া আমি মাছ আনিব গৈ আছোঁ বেতকুচি। তো এই লাইনত চবচে ইম্পৰ্টেণ্ট হৈছে টাইম। আমি যোনটো কেটাৰিঙৰ কাম কৰোঁ বা ডেকৰেশ্যনৰ কাম কৰোঁ, টাইম কিয়? বিকজ আপোনাৰ বিয়াৰ টাইম বা সলনি চেঞ্জ নহয়। মানুহ স্পেচিফিক ৰিচিপশ্যন টাইম ষ্টাৰ্টৰ টাইম দিছে, তাতে টাইম ষ্টাৰ্ট হ'বই হ'ব। চাপ'জ ৰিচিপশ্যন দিছে আপোনাৰ 1 বজাত 2 বজাত, তো 1 বজাত হ'বই হ'ব। তো আমি সেইকাৰণে টাইমত চব বস্তু দিয়া দৰকাৰ। আজি মই সময় বচাবৰ কাৰণে এতিয়া কি কৰিছোঁ, আপোনাৰ মোৰ গাড়ীতে মই মাছ আনিব গৈ আছোঁ। মই অটোৱালাক দিলে অটো লৈ আহিব মাছ, কিন্তু তাক মই এড্ৰেছ বুজাওঁতে আধা ঘণ্টা গুচি যাব, বুজিছে। সি অটোৰে ভैয়া কাহা যায়গা, ক'ত যাম, কি কৰিম। তো সেইকাৰণে আমি সময় বচাবৰ কাৰণে আমি যি পাৰোঁ সেইটো কৰোঁ। সময়ত মানে ডেলিভাৰী দিব লাগিব। মই অহাৰ আগতে আপোনাৰ লেবাৰবোৰ আহি পাইছে, আমাৰ কাৰিকৰ আহি পাইছে। মই আহোঁতে 6:30 হৈছে, 6টাত আহি পাইছে। তো কিয় চবেই জানে যে টাইম এটা ভেলু আছে টাইমৰ। তো সেইকাৰণে আপুনি যাকে কাম দিয়ে বহুতখিনি চাই চিন্তি দিব। মই অলৱেজ কওঁ, কিয় আমাক যদি আপুনি কাম দিছে, আমি 2টা মানে কৈছে 2টাটো আৰু এটা নহয়। তো কিছুমান 2টা আছে 3টা হ'বই, নাই 2টাটো আমাৰ 1.5টা হ'ব পাৰে, আৰু এটা নহয়, আমি আগতে দিম। তো এইটোৱে আমাৰ মানে কেপাচিটি, মানে আমাৰ কোৱালিটি বুলি কওঁ। আমি টাইমত আপোনাক দিম। আমি নিজৰ সময় বচাবৰ কাৰণে আমি যিটো কৰি দিম, কিয় সময়ত ডেলিভাৰী দিবই লাগিব। যিমান পাৰোঁ ফ্ৰেছ এণ্ড কোৱালিটি ছাৰ্ভিচ দিব চেষ্টা কৰোঁ। তো সেইটোৱে কথা। তো মাছৰ জেগা আহি পালোঁ, মাছখিনি লওঁ, তাৰপিছত ডাইৰেক্টলি আকৌ ভৱন যাওঁ। ব'লা, লেটছ গো। A few moments later. এতিয়া মাছ লৈ আহি পালোঁ, মাছখিনি গোটেইখিনি হেণ্ড অভাৰ কৰিলোঁ। এতিয়া আমাৰ পুৰবী দৈ আহি গৈছে, হৈ গৈছে, চলো লৈ যাওঁ। কয়লা, পুৰবী, দৈ গোটেইখিনি আৰামছে ডাইৰেক্টলি ঠেলা ব্যৱহাৰ কৰা হৈছে। তেতিয়া আপোনাৰ কষ্টটো অলপ বাচি যায় আৰু। তো আমি দৈ মেজৰিটি পুৰবীৰ ব্যৱহাৰ কৰিব চেষ্টা কৰোঁ, যাক যেনেকৈ ডিমাণ্ড থাকে। কিছুমানক আপোনাৰ ৰামদিয়াৰ দৈ লাগে, কাৰোবাক সৰ্থেবাৰীৰ দৈ লাগে। তো গুৱাহাটীত মষ্টলি পুৰবীৰ দৈয়ে চলে আৰু আমি পুৰবীৰ দৈ ব্যৱহাৰ কৰোঁ। তো এইটো পুৰবী গাখীৰখিনি গ'ল। এতিয়া আমাৰ আহি পালে মিঠাই। আমি অশোক চুইটৰ পৰা লওঁ এভৰি টাইম। আমাৰ মিঠাইটো কোৱালিটি আমি কম্প্ৰমাইজ নকৰোঁ। মিঠাই যদি আপোনাৰ বাল্ক অৰ্ডাৰ থাকে, 1000-2000 অৰ্ডাৰ থাকে, তেতিয়া আমি মিঠাই বনাওঁ। আৰু যদি কম কোৱান্টিটি থাকে, তেনেহ'লে আমি অশোক চুইটৰ পৰা লওঁ। আজি যদি বেক ৰসগোল্লা আছে, তো ৰসগোল্লাটো ভাল হ'ব লাগিব। যিমানে আপুনি ৰেচিপি ভাল নহ'ব, যদি মিঠাইটোৱে ভাল নহয়, তো লাভ নাই ন। তো মিঠাই আহি পাইছে, আমাৰ 700 মানুহ মিঠাই অৰ্ডাৰ দিছোঁ ইয়াতে। এইটো অশোক চুইটৰ পৰা মিঠাই আহিছে, এইবিলাক গোটেইখিনি ধুনীয়া মিঠাই আছে। এতিয়া আমাৰ দিগন্ত আহি পাল, ফগ এণ্ট্ৰি, ফগ মটকা আছে। মটকা মানে SFX আছেতো, তো সেইকাৰণে ফগৰ কাৰণে আপোনাৰ মটকা আহি পাইছে। তো ব'লক ভিতৰত যাওঁ, আপোনাৰ ভিতৰৰ পৰিৱেশটো আপোনাক দেখাই আছোঁ। লেটছ গো।
আৰু তো আমাৰ এতিয়া খানাৰ কাউণ্টাৰখিনি আহি গ'ল খানাৰ যিখিনি হুডৰ কাউণ্টাৰ সেইখিনি আহি গ'ল ইয়াৰ আগতে আপোনাৰ ষ্টাৰ্টাৰ কাউণ্টাৰ বা মকটেল কাউণ্টাৰ বা ইউটেনচিলখিনি আহিছিল অলপ চলপ ৰিমেইনিং যিখিনি বাকী আছিল সেইখিনি আহিল তো এইখিনি যেতিয়া ছেটিং কৰা যাব গোটেইখিনি লগোৱা যাব তাৰপিছত আপোনাৰ ভালকৈ দেখা দিম আজি যিহেতু আপোনাৰ দিনত বিয়া ইভিনিং ৰিচিপশ্যন মষ্টলি কি থাকে ইভিনিং ৰিচিপশ্যন থাকে ৰাতি বিয়া থাকে তো আজিৰ প্ৰগ্ৰেমটো দিনত বিয়া ফাৰ্ষ্ট বিয়া হ'ব ইফালে মণ্ডপ ৰেডি আছে তাৰপিছত আপোনাৰ ইভিনিং ৰিচিপশ্যন হ'ব দিনত 100 মানুহ গেদাৰিং আৰু তো মেইনলি হৈছে আপোনাৰ হেডেক কাৰণ চবে কয় যে পইচা আছে কামটোত 3 লাখ 4 লাখ 5 লাখ 6 লাখ পুৰা বাজেট হয়তো পইচা চব কামতে আছে কিন্তু ইয়াতে বেছি হেডেকৰ লগত পইচা আছে মই কৈছোঁ যে আপুনি পইচাটো নাচাব হেডেকটো কাৰণ আপোনাৰ এতিয়া সময়ত গোটেই বস্তু আমি ৰেডি কৰিব লাগিব দৰা আহিছে গোটেই পৰিপাটিকে আমি চাহ নাস্তা যি আছে এইখিনি দিব লাগিব খানা সময়ত ৰেডি কৰিব লাগিব বিকজ ছেম ডে ইভেণ্ট এতিয়া বিয়া কৰিব সন্ধিয়া আকৌ ৰিচিপশ্যন কাম ৰিচিপশ্যনৰ কাৰণে খানা ৰেডি কৰিব লাগিব তো এই বস্তুবোৰ হৈছে আপোনাৰ হেডেকৰ কাম বুজিছে পইচাটো নহয় হেডেক টেনশ্যন কাৰণ এটা 19-20 হৈ যাব ন কথা শুনিব লাগিব চব কামতে কথা শুনিব লাগে আমি শুনিব লাগে তো এইটোৱে কথা আৰু তো মোটামুটি অল ছেট গোটেইখিনি আৰু ডেকৰটো দেখাই দিয়ক সন্ধিয়া ডেকৰটো বেলেগৰ আমাৰ নহয় ডেকৰটো আপোনাৰ স্পেচিয়েল আমি ইয়াতে অকল খানা আৰু এছএফএক্সৰ কাম কৰিছোঁ ফগ মাটকা অলৰেডি আপোনাক দেখালোঁ তো যেতিয়া হৈ থাকে আপোনাক দেখাই থাকিম বিহাইণ্ড দ্য চিন ফুল ভিডিঅ' আজি আপুনি এনজয় কৰক বিকজ ফাৰহানৰ কাৰণে ফাৰহানে গোটেইখিনি শ্বুট কৰি আছে তো আমাৰ এতিয়া ফ্লাৱাৰ শ্বাৱাৰ অৰ্ডাৰ আছে CO2 গেছ আনিছোঁ এইটো ফ্লাৱাৰ শ্বাৱাৰ মেচিন ইয়াতে ফ্লাৱাৰ শ্বাৱাৰ আৰু আপোনাৰ পেপাৰ শ্বট কৰিম বৰমালাৰ টাইমত তো গোটেইখিনি কি আছে আপোনাক দেখাই আছোঁ ইয়াতে আমাৰ ড্ৰাই আইচটো জগত ভৰোৱা হৈছে ধুনীয়াকৈ এতিয়া গোটেই মটকা আমি ভৰ্তি কৰি দিম তো ফাইনেলি দিনৰ আপুনি SFX ফ্লাৱাৰ শ্বাৱাৰ গোটেইখিনি দেখা পালে আৰু দিনৰ খানাটো হৈ গ'ল চিম্পল মেনু আছিলে সেইকাৰণে মই আপোনাক দেখুওৱা নাই তো ৰাতিৰ খানা মোটামুটি লাগিব এতিয়া গোটেইখিনি কাউণ্টাৰ ছেটআপ হৈ গৈছে বাহিৰত গোটেই ষ্টাৰ্টাৰ লাইভ কাউণ্টাৰ গোটেইখিনি কাউণ্টাৰ আমি লগাই দিছোঁ আৰু ভিতৰত মেইন কৰ্চৰ কাউণ্টাৰ লগাই দিছোঁ আপোনাৰ বেক চাইডে এইফালে দেখুওৱা এইফালে মকটেল কাউণ্টাৰো লাগি গৈছে আৰু যদি মণ্ডপটো আছিল যিটো বিয়া শেষ হ'ল যে মণ্ডপটো খালী গ'লে মণ্ডপৰ ওচৰতে আমি মকটেল কাউণ্টাৰ লগাই দিছোঁ অল ৰাইট তো দিনৰ কামখিনি গোটেইখিনি আমাৰ দেখা পালে দিনৰ যিহেতু আপোনাৰ ফ্লাৱাৰ শ্বাৱাৰৰ পৰা ফগ মাটকাৰ পৰা গোটেইখিনি দেখালোঁ তো এটা ব্ৰেক হ'ল 1-2 ঘণ্টাৰ আকৌ আমি ৰেডি কৰিলোঁ দিনৰ মেনুখন দেখা নাছিলোঁ চিম্পল মেনু আছিল সেইকাৰণে আপোনাক দেখুওৱা নাই চিম্পল খানা আছিল তো ৰাতিৰ মেনুটোত কি স্পেচিয়েল আছে মেনুত কি আইটেম আছে কিমান টকা দাম আজিৰ মেনুটোৰ প্ৰাইচ কিমান তো গোটেইখিনি দেখাম তো ইনিচিয়েলি আপোনাক গোটেই আইটেমবোৰ দেখাওঁ তাৰপিছত প্ৰাইচটো আপোনাক ক'ম ষ্টাৰ্টিঙতে আমাৰ এইটো মকটেল কাউণ্টাৰ তো আপোনাৰ মকটেল 3-4 ভেৰাইটিজ মকটেল পাই যাব যি লাগে বাৰটেণ্ডাৰ আছে প্ৰফেচনেল বাৰটেণ্ডাৰ আছে তো আপোনাৰ যেনেকুৱা আপোনাৰ ৰিকুৱাৰমেণ্ট থাকিব এনেকৈ আপোনাৰ বনাই দিব চিলি গুৱাভা লাগে ভাৰ্জিন মুটিতে ব্লু লাগুন লাগে ষ্ট্ৰবেৰী লাগে ক্যানবেৰী লাগে তো এভৰিথিং তাতে এভেইলেবল 5-6 ধৰণৰ আপুনি মকটেল পাই যাব তো এইফালে আমি যাওঁ এইফালে যোৱাৰ পিছত আমি কি হ'ল ক দেখছো চাওক এইটো আপুনি মতিচুৰ পাৰফেক্ট দিছোঁ মতিচুৰ পাৰফেক্ট ওপৰত মানে অলপ গোলাপ কি পানখুৰি না গোলাপ কি পানখুৰি ৰাবৰি আৰু তাৰ লগতে এইটো আপোনাৰ মতিচুৰ বঢ়িয়া তো আপোনাৰ এইফালে চুচি বনাই আছে জাপানিজ আইটেম ইয়াৰ পিছতে আমাৰ ইফালে ককৰি আইটেম আছে পিঠা খাবৰ কাৰণে ককৰি আইটেম আছে অসমীয়া লাইভ পিঠা কাউণ্টাৰ এইফালে ষ্টাৰ্টাৰ দিয়া গৈছে দুটা ভেজ আৰু নন ভেজত আপোনাৰ ফিছ ফিংগাৰ আৰু চিকেন টিক্কা ভেজত আপোনাৰ বেবী কৰ্ণৰ পানীৰ টিক্কা আছে আৰু এইফালে কফি আছে তো মেইন কৰ্চত কি আছে আপোনাক দেখাই আছোঁ বঢ়িয়াকৈ সদায় মানে কি জানা তুমি গেষ্টক ডিষ্টাৰ্ব দিব নোৱাৰা ন ব'লা মেইন কৰ্চত যাওঁ এতিয়া আমি মেইন খানাৰ জেগাত আছোঁ ইয়াতে খানাৰ মেনুত কি আছে অলৰেডি আপুনি ষ্টাৰ্টাৰ আৰু হাইটি কি আছে আপোনাক দেখালোৱে লাইভ কাউণ্টাৰ কি দেখালোঁ এতিয়া মেইন কৰ্চত কি আছে আপোনাক দেখাই আছোঁ এইটো আমাৰ আলমিৰা লগাই দিছোঁ প্লেট কাউণ্টাৰৰ কাৰণে আলমিৰা এইটো মেইন আপোনাৰ চালাড কাউণ্টাৰ গ্ৰীণ চালাড ধনিয়া পদিনা চাটনি ৰাছিয়ান চালাড সৰু আলু পাপৰ বাদাম এইটো ডিস্কো পাপৰ ইয়াৰ পিছত আপোনাৰ বেঙেনা ফ্ৰাই ৰুমালী ৰুটি প্লেইন ৰাইচ ভেজ পোলাও মিক্স দাল কোফতা মিক্স ভেজ শাহী পনীৰ ফিছ ফাতৰি পাতত দিয়া মাছ তন্দুৰী চিকেন ইয়াৰ পিছত আপোনাৰ মটন কৰ্মা আৰু ডাক উইথ কোমোৰা এইটো জেলেবি ইয়াতে বেক ৰসগোল্লা আৰু আপোনাৰ এইটো স্পেচিয়েলি মতিচুৰ পাৰফেক্ট আৰু যোনে ভাত নাখায় বা কোনোবা থাকে ন খাব টান পায় তেওঁলোকৰ কাৰণে দৈ চিৰা আছামিজ কাউণ্টাৰ দিয়া গৈছে অলৰাইট
তো আমার মোটামুটি কাম এটা শেষ একদম এক্স্যাক্টলি 12টা বাজে না 12টা খাবছে 12টা 12টা বাজে আমার কামখিনি শেষ তো এতিয়া হচ্ছে মেইন কাম যোনটো হৈছে ক্লোজিং এই কামটো ক্লোজিং কৰোঁতে কৰোঁতে মোটামুটি 2.5 ঘণ্টামান লাগিব ইয়াতে 2-2.5 ঘণ্টা লাগিব তাৰপিছত আকৌ গুদামত যাব লাগিব গোটেই মালখিনি এছেম্বল কৰিব লাগিব তাৰমানে ৰাতিপুৱা তো আজি অলপ টেনশ্যনটো কম হৈছে বিকজ দিনত বিয়াখন হৈ গৈছে দৰা আহিব লগা নাই দৰা কইনা যাব লগা নাই কইনা অলৰেডি গৈছে খালি আমি ক্লোজিং কৰিব লাগে এনেহ'লে ছোৱালী বিয়া মানে ৰাতি 2-3টা বাজে ক্লোজিং কৰোঁতে কৰোঁতে মৰ্ণিং 6-7টা বাজি যায় মোটামুটি 24 ঘণ্টাৰ ওপৰতো কাম শেষ হৈ যায় মানে বেছি হৈ যায় তো ছোৱালী বিয়া যেতিয়া কাম কৰোঁ যেতিয়া ছোৱালী বিয়া থাকে তেতিয়া অলপ সদায় প্ৰাইচটো অলপ বেছি হয় কম্পেয়াৰ টু ল'ৰাৰ ৰিচিপশ্যন কিয় আপোনাৰ মোটামুটি 24 ঘণ্টাৰ ওপৰে কাম কৰিব লাগে ৰাতিপুৱা 6টা বজাত অহাৰ পৰা নেক্সট ৰাতিপুৱা 6-7টালৈকে আপোনাৰ কাম কৰিয়ে থাকিব লাগে কাৰণ ইয়াতে কামটো শেষ হৈ যায় 12টা এটা 2টাত তাৰপিছত আপোনাৰ কি থাকে গুদামত লৈ যাব লাগিব গোটেই মালখিনি এছেম্বল কৰিব লাগিব তাৰপিছত আপুনি ফ্ৰী হ'ব আহি যেনেকৈ 12টা এতিয়া বাজছে এইখিনি ইমান দেখাই দিয়া এইফালে গোটেই মাল মুচি আছে গোটেইখিনি মাল গুদামত যাব তাৰপিছত গুদামত আকৌ যোৰ বস্তু য'ত তাতে থ'ব লাগিব কাউণ্টাৰ থাকিব বাচনৰ জেগাত থাকিব সেইটোৱে কথা সেইখিনিৰ কাৰণে আপোনাৰ অলপ কষ্টিংটো আহি যায় কাৰণ কিয় আজিকালিতো বস্তু টান ঝাম দেখাবই লাগিব এইখিনি যোনটো কষ্ট এই কষ্টটোৰ কাৰণে মানে কেতিয়াবা অলপ চাৰ্জেছটো চবৰে বাঢ়ে আমাৰ বুলি নহয় এই কষ্ট চবৰে থাকে বাট মই ভিডিঅ'টো দেখাব বিচাৰিছোঁ যে মানুহে আজিকালি অলপ মানুহ কয় যে বিয়া মানে প্ৰেল চিষ্টেম খানা অলপ এক্সপেঞ্চিভ হয় হেন তেন বহুত কথা কয় কিন্তু নাই এইবোৰ যে আপোনাৰ কষ্টবোৰ দেখিছেনে এই কষ্টবোৰ সোমাই থাকে এতিয়া কিমানজন মানুহ লাগি আছে মোটামুটি আপোনাৰ 70-80জন মানুহ আপোনাৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে লেবাৰ হওক কাৰিকৰ হওক কাউণ্টাৰৰ মানুহ হওক ছাৰ্ভিচ বয় হওক ছাৰ্ভিচ গাৰ্ল হওক গোটেইখিনি মানুহ ওতঃপ্ৰোত জড়িত হৈ আছে গুদামতো মানুহ আছে ইয়াৰ পৰা যাব গুদামত আনলোড হ'ব আকৌ মিলাব লাগিব তো সেইকাৰণে অলপ মানে চবৰে পাৰ্ট এড অন হৈ কিনে এটা প্লেট ষ্টাৰ্ট মানে ৰেডি হয় আৰু যিয়ে নহওক এতিয়া আপোনাক দেখাই দিছোঁ গোটেইখিনি কাউণ্টাৰ ইয়াতে ক্ল'জ হৈছে মেইন কৰ্চৰ আগফালে আপোনাৰ ষ্টাৰ্টাৰ কাউণ্টাৰ অলপ পিছত ক্ল'জ কৰিব আছে মানে কাম শেষ গৈছে জাষ্ট খালি ক্ল'জিং কৰিব আছে ঠিক আছে যেতিয়া ফুল্লি ফিনিছ হৈ যায় কেইটা বাজে আপোনাক মই দেখাম দিয়ক ঠিক আছে চলো কাম